ওলাইছে BSF, CRPF, CISF, ITBP, SSB 357টা পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি কি ডকুমেণ্টছ লাগিব ইয়াৰ সকলো বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল পদকেইটা ওলাইছে আপোনালোকৰ UPSC CAPFৰ ফালৰ পৰা আৰু টোটেল পদ ওলাইছে আপোনালোকৰ 357টা পদ ওলাইছে। এছিষ্টেণ্ট কমাণ্ডেণ্টৰ কাৰণে ওলাইছে আৰু পদকেইটা UPSC ফালৰ পৰাই ওলাইছে। তো আপোনালোকৰ অৰ্গেনাইজেশ্যন উইথ ভেকেঞ্চিটো হ'ল আপোনালোকৰ BSFৰ কাৰণে আছে ইয়াত 24টা, CRPFৰ কাৰণে আছে 204টা, CISFৰ কাৰণে আছে 92টা আৰু ITBPৰ কাৰণে আছে 4টা, SSBৰ কাৰণে আছে 33টা আৰু আপোনালোকৰ নেম অফ পোষ্টটো হ'ল এছিষ্টেণ্ট কমাণ্ডেণ্ট গ্ৰুপ এৰ পোষ্ট। আৰু এই পোষ্টকেইটা অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে 25 মাৰ্চ 2025লৈকে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ আবেদন কৰিবলৈ হ'লে বয়সৰ ক্ষেত্ৰত ধৰি দিছে আপোনালোকে এজ লিমিট আপোনালোকৰ 20ৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব আৰু যদিহে SC বা ST 5 বছৰ বেছি হ'লেও পাৰিব আৰু OBC ক'লে 3 বছৰ বেছি হ'লেও পাৰিব। আৰু যোন এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ ইয়াৰ কাৰণে এই কেণ্ডিডেট আপোনালোকে গ্ৰেজুৱেশ্যন কৰা বিচাৰিছে। তো গ্ৰেজুৱেশ্যন কৰা হ'লেহে আপোনালোকে আবেদন কৰিব পাৰিব, যিহেতু এইকেইটা আপোনালোকৰ গ্ৰুপ এৰ পদ। আৰু এপ্লিকেশ্যন ফিজটো ইউবাৰ OBC সকলে দিব লাগিব 250 টকা আৰু ফিমেল SC ST আৰু সকলে এপ্লিকেশ্যনৰ ফিজ দিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে 5 মাৰ্চ 2025ৰ পৰা আৰু লাষ্ট ডেট হৈছে 25 মাৰ্চ 2025। তো 5 মাৰ্চৰ পৰা 25 মাৰ্চলৈকে আপোনালোকক 20 দিন সময় দিছে এই পদকেইটাৰ কাৰণে অনলাইনত আবেদন কৰিবলৈ। আৰু ইয়াৰ অনলাইন আবেদন কৰিবলৈ হ'লে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোলৈ আপোনালোকে যাব লাগিব আৰু সেই ৱেবছাইটটোত গৈ আপোনালোকে ৰেজিষ্টাৰ কৰি এই পদকেইটাৰ কাৰণে